হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এয়া যে গছৰ পুলি শিক্ষক দিৱসত দিয়া আৰু এনে কিবা এটা ফেষ্টিভেলতে দিয়া এই গছৰ পুলিকেইটা বাইদেউক দিছিলে। বাইদেৱে আকৌ আমাৰ ঘৰত ৰুব দি দিছে আৰু এইকেইটা আমাৰ আজি ৰুব যাব গৈছে, মানে আমাৰ নিজা ঘৰত। আৰু এয়া চাওকচোন বতৰ কেনেকুৱা হৈ আছে, একদম তামাম ৰ'দ দি আছে। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকৰ লগত কিবা অলপমান শ্বেয়াৰ কৰিব খুজিছোঁ, গতিকে চাই থাককচোন। মোৰ ভইচটো একদম বহুত বেছিকৈ ক্লিয়াৰ হোৱা নাই কিয় বা, মোৰ মন চনবিলাকো অলপ দেখোন দুখ লাগি আছে। মই নাজানো দেই সেইটো সময়ত কিহৰ বা মনটো বেছি দুখ লাগি আছিলে, মই ধৰিবই পৰা নাই। এতিয়া মই বাৰু ভইচ অভাৰ কৰি আপোনালোকৰ লগত কথাখিনি কৈছোঁ। আৰু বাহিৰত মানে থিয় হৈ আছোঁ মই, আৰু এওঁ যাব গৈছে। আৰু জানৰ মানে একচুৱেলি পৰীক্ষা অহা সপ্তাহত হ'ব, সেই কথাটোৱে কৈছোঁ। মানে চিন্তা হয়নে, ছোৱালীবিলাকে পৰীক্ষা দিলে বহুত বেছি এটা চিন্তা হয় মাক বাপকবিলাকৰ। এইটোৱে মোৰ বেছি টেনশ্যন এটা হৈ আছে। আৰু ল'ৰা ছোৱালীবিলাকেইটো আমাৰ জীৱন, সিহঁতক লৈয়ে আমাৰ জীৱনটো হৈ আছে। গতিকে এয়া চাওকচোন, মই পাকঘৰত আহিলোঁ আৰু এয়া পিঁয়াজ আৰু মিঠি গুটি দুটামান দিছোঁ। দি উঠাৰ পাছত দালি অলপ বনাইছোঁ। আমি 3 জনৰ কাৰণে দালি বনাইছোঁ, একচুৱেলি মচুৰৰ দালি। আলু দিছোঁ এটা, আৰু এটা আহু কচু দিছোঁ। আহু কচু এনেকুৱাকৈ মানে বইল কৰিছোঁ দালিতে দি। তাৰপিছত মানে ইমান যে গৰম, সেইকাৰণে মানে আৰু ভাজা ধৰণৰ বহুত বেছিকৈ নকৰোঁ, ক'ৰবাত 1টাই 2টাইমান বস্তু ভাজিম। কিন্তু ইহঁতৰ কাৰণে মাংস আনিব আমাৰ এওঁ। এই মাংসটোৰ কাৰণে মই নহৰু আৰু পিঁয়াজ আলু দুটা ঠিক ঠাক কৰি থৈ দিছোঁ, আৰু মোৰ কাৰণে অকলে এইখিনি ঠিক কৰিছোঁ। এইটো মানে অকল ময়ে নাখাওঁ আৰু সিহঁতকো দিম দালি চালি। অৱশ্যে ল'ৰা ছোৱালীবিলাকে দালি চালিবিলাক নাখায় যেতিয়া মাংস থাকে বা মাছ থাকে, বেছিকৈ মাংসটোৱে সিহঁতৰ বৰ প্ৰিয় হয়। আৰু এয়া চাওক, মাংস আনিলে, মাংসটো মানে আমাৰ জিকমিয়া বনাম বুলি কৈছে, আৰু এয়া তাই বনাই আছে। মই অকল যোগাৰখিনিয়ে কৰি দিছোঁ, তাইয়ে বনাইছে। আৰু টেষ্টি হৈছিলে, মই মাংসটো দেখা পাই গৈছোঁ আৰু সিহঁতক সোধোতেও কৈছে বৰ ধুনীয়া টেষ্টি হৈছে মাংসটো। গতিকে মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো যদি অকণমান হ'লেও কিবা ভাল পাইছে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰিব। আৰু দুপৰীয়া সময়ত মানে সিহঁতক আকৌ মাংস আৰু লুচি বনাই দি দিছোঁ। এয়া অলপমান ৰৈছিলে, সেইখিনি মাংস আকৌ ইহঁতক মানে ফ্ৰিজত থৈ দিছিলোঁ যে গৰমৰ কাৰণে বাহিৰত ৰাখিবই নোৱাৰি, আকৌ এইখিনি গৰম কৰি ইহঁতক লুচি দি বনাই দিছোঁ। আৰু মইতো কিবা এটা খাওঁ খাওঁ লাগে, সেইটো কাৰণে মই কি কৰিছোঁ মানে, আৰু লাড্ডুৰ কাৰণে 2খন ৰুটি মানে লুচি, লাড্ডুৰ কাৰণে থৈ দিছোঁ আগতীয়াকৈ উলিয়াই। আৰু অলপমান গাখীৰ, ফ্ৰিজত থওঁতে গাখীৰ কেতিয়াবা ফাটি যাব খোজে, সেইকাৰণে মানে ফ্ৰিজৰ পৰা উলিয়াই বাহিৰত থওঁতে দৈ হৈ গ'ল। আৰু মই দৈয়ে, গুৰ মিঠৈ 1 টুকুৰায়ে আৰু লুচি এখনে ময়ো সিহঁতৰ লগতে খাব আৰম্ভ কৰিছোঁ। ভাত খাওঁতে অৱশ্যে বহুত বেছি দেৰি হোৱা নাই, কিন্তু ইহঁতে কি কয় জানেনে, আকৌ বাৰে বাৰে ঘূৰি ঘূৰি আমাকে পোৱা নাই ফটো উঠাবৰ কাৰণে বুলি মানে জিকমিয়া কৈছে। आप तो बड़े स्मार्ट हो, यहाँ पर कलमों खाक ही उगा दिया। देखिए गाइस, मम्मी ने यहाँ पर कलमों खाक उगा दिया। आप बिलीव करेंगे? मुझे तो खुद ही बिलीव नहीं हो रहा। अरे वाह, ऐसे भी होता है क्या कलमों? हाँ, मुझे तो आज पता चला। इधर क्या है, ये क्या है? মানে খালত ভিজাই থ'ম বুলি কেইডালমান কলমৰ ঠানি মই ৰাখি থৈছিলোঁ, আৰু তাতে প্লাষ্টিকৰ ডাব্বাটো থৈ দিছিলোঁ যে আগৰ ভিডিঅ'টো মই দেখুৱাইছোঁ। আৰু এয়া চাওকচোন, একদম খচিব লগা হৈ গৈছে কলমৰ ঠানিকেইটা। মই ভাবিছোঁ আমি মানুহ কমে থাকোঁতে মানে এইকেইডাল ছিঙি আনো, আৰু তেনেকুৱাকৈ এইডাল যে কেপচিকামৰ পুলি, কেপচিকাম ফুলিছে, হয়নে নহয়, লাগেনে নালাগে নাজানো দেই, কিন্তু ভগৱানৰ কৃপাত অলপ ভালেই হৈছে, কি হয় নাজানো আৰু এতিয়া। এয়া আৰু মূলা শাকৰ গুটি কেইটামান ইয়াতে টাববিলাকতে ছটিয়াই দিছিলোঁ, 2 এডাল হৈছে। আৰু এওঁ একদম বাহিৰে বাহিৰে, ঘৰৰ পৰা বাহিৰে বাহিৰে আমাৰ নিজা মাটিখিনিত গৈছে, তাৰ পৰা ভেন্দি আনিছে, এটা লাভ চিন হৈছে ভেন্দিটোৱে। চাওকচোন এনেকুৱাকৈ বেকা হৈছে ভেন্দিটো, লাভৰ আকাৰ লৈছে।
আৰু এয়া হ'ল জানে মানে লাড্ডুৰ কাৰণে মিঠাই বনাইছে পাউডাৰ গাখীৰ গাখীৰ আৰু চেনি মিক্স কৰি অকণমান পাগিছে পাগতে মানে এইখিনি মোদক আকাৰে মানে লাড্ডুক দিব ইচ্ছা কৰিছে মানে গণেশ পূজাৰ দিনাখনে আগে পিছে মই মোদক বনাওঁ এইবাৰ মোৰ মোদক বনোৱা নহ'লে কিবা সময়ে নাপালোঁ কাৰণে মানে তাই বনাই দিছে আৰু এয়া চাওক আলু আৰু কলমৌ শাক ভাজাখিনি লগতে ভেন্দি বুট কেইটামান আছিল আৰু পটল ভাজি লগতে চিকেন অলপমান আছিল সেইখিনি সিহঁতক দি দিছোঁ ৰাতিৰ সাজত এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু লগতে মচুৰ দালি কচু আলু এইখিনি আছে এইখিনি আজি আমাৰ খাদ্য তালিকাত আছে গতিকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু জানে যে মোৰ ভিডিঅ'টো কেনেকুৱাকৈ মানে তাই ভিডিঅ' কৰিছে মই গা ধুই আহি কি ভাত খাইছোঁ এইটোৱে